হিমন্ত বিশ্ব শৰ্মাক জনাই দিব কৈছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ যেতিয়া ৰাজনীতি কৰিব খোজে, গুৰুজনাৰ আটাইতকৈ মৰমৰ শিষ্য, অন্যতম মৰমৰ শিষ্য চামখাৰ পবিত্ৰ জন্মভূমি এই বৰপেটাৰ মানুহক লৈ আহি থাকিব লগা দিনসমূহত মুখ্যমন্ত্ৰীয়ে যাতে কেতিয়াও ইনচাল নকৰে, ইটিকিং নকৰে, তাৰ কাৰণে আজি ইয়াৰ পৰাই সাৱধান কৰি দিব। আমি সকলোৱে অংগীকাৰ লৈছো যে এই মাটি ভেটি আমাৰ আছিল, এই মাটি ভেটি আমাৰ হৈ আছে, এই সমন্বয় অতীতৰ পৰা আছিল আৰু আহি থাকিব লগা দিনসমূহতো এই সমন্বয় আমি জীয়াই ৰাখিব লাগিব, জীয়াই তুলিব লাগিব। এইটো আমাৰ জাতীয় দায়িত্ব। এয়াই জাতীয়তাবাদৰ আদৰ্শ, এয়াই অসম জাতীয় পৰিষদৰ নিৰ্ভেজাল জাতীয়তাবাদ য'ত আছে তাত সমন্বয় আছে, তাত ধৰ্মৰ নামত বিভাজন নাই, এই কথা মনত ৰাখিব। যি শক্তিয়ে ধৰ্মৰ নামত সাম্প্ৰদায়িকতা সৃষ্টি কৰি কোনোবাই ভোট বেংকৰ নামত বিভাজন, সংকীৰ্ণতা, ভেদাভেদ, ভাগ ভাগ কৰিছে, আমি যদি এখন সমাজ যদি বিচাৰো, আমি যদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ যোৱা আদৰ্শৰে যদি এটা জাতি হত্যা বিচাৰো, তেতিয়াহ'লে জাতীয়তাবাদ আমাৰ সকলোৰে আদৰ্শ হ'ব লাগিব। তেহে আমি অসম বচাব পাৰিম, তেহে স্বাভিমানেৰে অসমৰ মানুহে নিজৰ মেৰুদণ্ড পোনাই নিজৰ শীৰ্ষ কৰি পৃথিৱীৰ মানুহৰ আগত নিজক এগৰাকী অসমীয়া বীৰ সন্তান হিচাপে নিজকে চিনাকি দাঙি ধৰিব পাৰিব, নিজক চিনাকি দিব পাৰিব। আজি এই পবিত্ৰ ভেল্লা ইতিমধ্যে কৈছে দামোদৰদেৱে দিয়া নাম ভেল্লা, চৰাই বাঁহৰ নামত বহু বাঁহ দেখি দিয়া নাম, যিখন পবিত্ৰ বৰপেটা সত্ৰ নগৰী, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ এই চাৰিওজনা গুৰুৰ সমন্বয়ৰ এই পবিত্ৰ ভূমি, যিখন পবিত্ৰ ভূমিলৈ যেনেকৈ শিৱসাগৰ বা সমগ্ৰ অসমৰ মাজেৰে যেনেকৈ আদান ফকীৰে আহি পীৰ আহি আমাক সমন্বয়ৰ বতৰা দিছিল, ঠিক তেনেকৈ এই বৰপেটালৈ পীৰ চাহানুৰ চাহ দেৱান ইয়ালৈ আহিছিল। গতিকে সমন্বয়ৰ কথা বৰপেটাৰ বাকী ৰাইজক আৰু বেলেগকৈ বুজাব নালাগে, ক'ব নালাগে। আমাৰ মুখ্যমন্ত্ৰীয়ে যিমানে বৰপেটাক ইটিকিং নকৰক লাগিলে, ইনচাল নকৰক লাগিলে, ইতিহাস নজনা কাৰণে বা মুখ্যমন্ত্ৰীয়ে নিজৰ ভোট বেংকৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ কাৰণে বৰপেটাৰ মানুহক তেওঁলোকে ইটিকিং কৰিব পাৰে, কিন্তু ইতিহাস যদি জানে এই পবিত্ৰ বৰপেটা চাৰিওগৰাকী গুৰুৰ পবিত্ৰ পদৰেৰে মহিমামণ্ডিত হোৱা এই বৰপেটা, য'ত গুৰুজনাৰ আটাইতকৈ মৰমৰ শিষ্য, অন্যতম মৰমৰ শিষ্য চামখাৰ জন্মভূমি এই বৰপেটা, চামখাৰ পবিত্ৰ জন্মভূমি এই বৰপেটা। গতিকে এই কথা আমি হিমন্ত বিশ্ব শৰ্মাক জনাই দিব কৈছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ যেতিয়া ৰাজনীতি কৰিব খোজে, গুৰুজনাৰ আটাইতকৈ মৰমৰ শিষ্য, অন্যতম মৰমৰ শিষ্য চামখাৰ পবিত্ৰ জন্মভূমি এই বৰপেটাৰ মানুহক লৈ আহি থাকিব লগা দিনসমূহত মুখ্যমন্ত্ৰীয়ে যাতে কেতিয়াও ইনচাল নকৰে, ইটিকিং নকৰে, তাৰ কাৰণে আজি ইয়াৰ পৰাই সাৱধান কৰি দিব। সামগ্ৰী সকলোৰে দাম বাঢ়িল, পেট্ৰল, ডিজেল, গেছৰ চিলিণ্ডাৰ দাম। আপোনালোকৰ মনত আছে নহয়, বিজেপি চৰকাৰ অহাৰ পাছত, অহাৰ আগত তেওঁলোকে চিলিণ্ডাৰ লৈ তেওঁলোকে প্ৰতিবাদ কৰিছিল। গেছৰ চিলিণ্ডাৰ মূৰত লৈ এতিয়া তেওঁলোকৰ নেত্ৰী আমাৰ মাজত নাই, সুষমা স্বৰাজে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। আলু আৰু পিঁয়াজৰ মালা পিন্ধিছিল যাতে সোণৰ আৰু হীৰাৰ যিটো চেইনৰ যিটো মূল্য, তাৰ মূল্য, আলু আৰু পিঁয়াজৰ দাম একে ধৰণৰ চিন্তা দেখুৱাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ডিব্ৰুগড়ত আৰু ছাৰ তাত মানে পেট্ৰল ডিজেলৰ গাড়ী চলাব নোৱাৰে বুলি গৰু গাড়ী আৰু ঘোঁৰা গাড়ীৰ তেওঁলোকে শোভাযাত্ৰা কৰিছিল। আৰু আজি সেই সময় পেট্ৰল ডিজেলৰ 50ৰ পৰা 60 টকাত থকা পেট্ৰল ডিজেল, হাফ চেঞ্চুৰী কোবাই থকা পেট্ৰল ডিজেল একেবাৰে চেঞ্চুৰী মাৰি দিলে। বিজেপি চৰকাৰ আহিল, লগে লগে চেঞ্চুৰী মাৰি দিছে। ইমান উস্তাদ, দাম বৃদ্ধি আমাৰ তেণ্ডুলকাৰ ফেইল মাৰিছে। গতিকে ৰাইজ, এই কথা বতৰাবোৰ আমি বুজি পাবলৈ সময় হৈছে। আপোনালোকে সকলোৱে এই যে এনেকৈ তেওঁলোকে বহু ধৰণৰ আমাক প্ৰতিশ্ৰুতি দি তেওঁলোকে ঠগিলে, মূল্য বৃদ্ধি কৰি দিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে,
বিদ্যুতৰ মাচুল বঢ়াইছে, আপোনালোকে এতিয়া স্মাৰ্ট মিটাৰ চাৰিওফালে লগাই দিছে। আমিতো কৈছোঁ স্মাৰ্ট ডকাইতি আৰম্ভ হৈ গৈছে। টুল টেক্স ইয়াতে দুখন টুল আছে, মিনিমাম আগৰ নৰ্মছ মতে 50 কিলোমিটাৰ মিনিমাম থাকিব লাগে, ইয়াত 25 কিলোমিটাৰ ভিতৰতে আছে। কয় যে দুইটা বেলেগ বেলেগ হাইৱে, সেইকাৰণে 25 কিলোমিটাৰটো হিচাপত নাহে। নগাঁও ৰহা আৰু হুজাইলৈ যোৱা যিখন যমুনা মুখলৈ যোৱা যিখন গেট, দুয়োখনৰ দূৰত্ব 25 কিলোমিটাৰ নহয়। এতিয়া এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি তেওঁলোকৰ বিজেপিৰে সাংসদ দিলীপ শইকীয়াই চিঠি লিখিছে যে ন্যূনতম 100 কিলোমিটাৰ হ'ব লাগে, হয় নহয়? তো এই কথা সকলোৱে বুজি পাইছে, আপোনালোকেও এই কথা বতৰাবোৰ মানুহৰ মাজলৈ লৈ যোৱা দৰকাৰ যে এনেকুৱা ধৰণৰ অত্যাচাৰ তেজ বুহি খোৱা চৰকাৰ এইখন চৰকাৰ আপোনাৰ মোৰ গাঁৱৰ মানুহৰ খেতিয়কৰ, শ্ৰমিকৰ, কৃষকৰ, বনুৱাৰ, কৰ্মচাৰীৰ, শিক্ষকৰ, ৰিটায়াৰ্ড চাকৰিয়ালৰ কাৰো বন্ধু চৰকাৰ নহয়। এই চৰকাৰখন যদি বন্ধু চৰকাৰ হয়, এখন ৰামদেৱ, আম্বানী আৰু আদানীৰ বন্ধু চৰকাৰ, আপোনাৰ মোৰ সাধাৰণ মানুহৰ বন্ধু চৰকাৰ নহয়, বন্ধু চৰকাৰ নহয়। হিমন্ত বিশ্ব শৰ্মাক জনাই দিব কৈছো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম লৈ যেতিয়া ৰাজনীতি কৰিব খোজে, গুৰুজনাৰ আটাইতকৈ মৰমৰ শিষ্য, অন্যতম মৰমৰ শিষ্য, চামখাৰ পবিত্ৰ জন্মভূমি এই বৰপেটাৰ মানুহক লৈ আহি থাকিব লগা দিনসমূহত মুখ্যমন্ত্ৰীয়ে যাতে কেতিয়াও ইনচাল্ট নকৰে, ইটিকিং নকৰে, তাৰ কাৰণে আজি ইয়াৰ পৰাই সাৱধান কৰি দিব। আমি সকলোৱে অংগীকাৰ লৈছো যে এই মাটি ভেটি আমাৰ আছিল, এই মাটি ভেটি আমাৰ হৈ আছে, এই সমন্বয় অতীতৰ পৰা আছিল আৰু আহি থাকিব লগা দিনসমূহতো এই সমন্বয় আমি জীয়াই ৰাখিব।